ND24 দৰ্শকসকলক আজি দেখুৱাব বিচাৰিছোঁ তিনিচুকীয়া জিলাৰ এটা অদ্ভুত বাছ আস্থান, যিটো বাছ আস্থান 2014 চনতেই মুকলি কৰা হৈছিল, কিন্তু আজি এই বাছ আস্থান নীৰৱে পৰি ৰৈছে আৰু এক কদৰ্যময় পৰিৱেশে ইয়াত বিৰাজ কৰিছে। আৰু নিশা হ'লে ইয়াত মদ যোৱাৰ আড্ডা চলে, যি গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট সংগ্ৰহ কৰিবৰ কাৰণে ND24 আহি ইয়াত উপস্থিত হৈছোঁ। এই ডুমডুমাৰ যিটো বাছ আস্থান, মোৰ লগত ফটো সাংবাদিক সুৰজিত আছে। সুৰজিতে দেখুৱাইছে চাৰিওফালে কেৱল মদৰ বটল, গিলাচ ইত্যাদি পৰি আছে। আৰু বিশেষকৈ 2014 চনতেই মুকলি কৰা এই বাছ আস্থানটোৰ ক্ষেত্ৰত কিন্তু বৰ্তমানৰ যি পৌৰসভা বা বিধায়কগৰাকী, সেই বিধায়কগৰাকীৰ ভূমিকা সঁচাই হাঁহি উঠা বুলি উল্লেখ কৰিব লাগিব, কিয়নো এক বৃহৎ বাছ আস্থান এতিয়া এক কদৰ্য পৰিৱেশলৈ পৰ্যবেক্ষিত হৈছে। লগতে চাৰিওফালৰ পৰিৱেশ যদি আপোনালোকে মন কৰে, এইফালে আছে জিৰণি কোঠা, যিটো ৱেইটিং ৰুম লিখা আছে, কিন্তু তাত যাত্ৰীৰ জিৰণি কোঠা আৰু ৱেইটিং ৰুমৰ কি পৰিৱেশ, সেয়া ND24 দৰ্শকসকলে এয়া আপোনালোকে স্বচক্ষে প্ৰত্যক্ষ কৰিছে। আৰু চাৰিওফালে এক কদৰ্য পৰিৱেশে বিৰাজ কৰিছে। নিশা হ'লে ইয়াত মদ যোৱাৰ আড্ডা চলে বুলিও অভিযোগ আছে। মোৰ লগত স্থানীয় যুৱকসকল উপস্থিত আছে, মই তেওঁলোকৰ পৰা মতামত ল'বৰ কাৰণে নিশ্চয় চেষ্টা কৰিম। 2014 চনতেই ডুমডুমাত এই বাছ আস্থানটো মুকলি কৰা হৈছিল। মোৰ লগতে উপস্থিত আছে এজন যুৱক। আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে বৰ্তমানৰ যি ৰূপ আৰু 2014 চনত ডুমডুমাবাসীয়ে সঁচাকৈ সুখী অনুভৱ কৰিছিল, বা যিসকল বাছ চালক বা মালিক সন্থা আছে তেওঁলোকে সুখী অনুভৱ কৰিছিল চাগে ইয়াত বাছ আস্থান এটা হ'ব। এক বৃহৎ অট্টালিকা কিন্তু এতিয়া এক মদ যোৱাৰ আড্ডালৈ পৰ্যবেক্ষিত হোৱা দেখা গৈছে। কি ক'ব এই ক্ষেত্ৰত? এজন আচলতে ডুমডুমাৰ স্থানীয় যুৱক হিচাপে আমি ক'ব বিচাৰিছোঁ যে আচলতে 2014 চনতেই ডুমডুমা পৌৰসভাই ডুমডুমাৰ উচামাটিত আচলতে নতুনকৈ এটা নিৰ্মাণ কৰি উলিয়াইছিল ডুমডুমা বাছস্থান। তাৰপিছতে আমি দেখিবলৈ পাইছোঁ যে আটাইতকৈ ডাঙৰ এটা কথা যে 2014 চনৰ পৰা আজি 2024 চনত 10 বছৰ দিন উকলি গ'ল, কিন্তু এটা বিকল বাছস্থান বুলি ক'লেও বেয়া নহ'ব। আৰু আমি ক'ব লাগিব যে ডুমডুমা পৌৰসভাৰ 2014 চনতে নতুনকৈ এটা নিৰ্মাণ কৰি উলিয়াইছিল ডুমডুমা বাছস্থান। 2014 চনৰ পৰা আচলতে 10টা বছৰ পাৰ হৈ যোৱাৰ পিছতো কোনোদিনে কিন্তু আচলতে এই বাছস্থানটো ইয়াত আহি বাছেই হওক বা অ'টই হওক বা মেজিকেই হওক বা কোনো ধৰণৰ যাতায়াতৰ সুব্যৱস্থা হোৱা বুলি আমি দেখিবলৈ নাপালোঁ। গতিকে আমি ডুমডুমা পৌৰসভাক ক'ব বিচাৰিছোঁ যে যি সময়ত তেওঁলোকে কৈ আছে যে ডুমডুমাত তেওঁলোকে উন্নয়ন কৰিব বিচাৰিছে, বা তেওঁলোকে যি বিভিন্ন ফুলজাৰি মৰা কথাসমূহ কৈ আহিছে, সেই সময়ত আমি তেওঁলোকক আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আমি দেখুৱাই দিব বিচাৰিছোঁ যে আচলতে ইয়াত ডাম্পিং গ্ৰাউণ্ড এটা পৰিণত হৈছে। নিশা হ'লে ইয়াত আচলতে ডুমডুমা পৌৰসভাই আমাৰ অনুভৱ হয় যে ডুমডুমা পৌৰসভাই দুখনকৈ আচলতে ইয়াত বাৰ লাইচেঞ্চ অনুমতি প্ৰদান কৰিলে, আৰু আচলতে দুখনকৈ ৱাইন শ্বপ ইয়াত অনুমতি প্ৰদান কৰিলে। তাৰপিছত আমাৰ অনুভৱ হয় যে নিশা হ'লে ইয়াত যি এক সুৰাৰ মানে আচলতে বিপণী থকাৰ পাছত ইয়াত আচলতে বাছস্থানৰ ঠাইত কিন্তু এক বাৰৰ পৰিৱেশহে আমি দেখিবলৈ পোৱা যায়। গতিকে আমি ক'ব বিচাৰিছোঁ যে ডুমডুমা পৌৰসভাৰ নেতৃত্বত বাছস্থান ইয়াত আচলতে নিৰ্মাণ হ'ল নে আচলতে এখন সুন্দৰ পৰিকল্পিত এখন বাৰ সাজি দিয়া হ'ল, আমি তাত প্ৰশ্ন কৰিব বিচাৰিছোঁ। আৰু দ্বিতীয়টো কথা হৈছে যে 2014 চনৰ পৌৰসভাই যদি আচলতে নিৰ্মাণ কৰি উলিয়াইছিল, বৰ্তমানৰ পৌৰসভাৰ দায়িত্ব নাইনে যে ডুমডুমাৰ বাছস্থান নতুনকৈ স্থাপন হোৱা বাছস্থানটোক তেওঁলোকে সুন্দৰ এক পৰিৱেশ দিবলৈ, সুন্দৰ বাতাবৰণ দিবলৈ, ইয়াত কোনো মহিলা আহিব নোৱাৰে, য'তে ত'তে পেচাব কৰে যোনে তোনে। তাৰপিছতে আমি দেখিবলৈ পাইছোঁ যে যাত্ৰী জিৰণি কোঠা, আচলতে তাত দেখিছে যে বিভিন্ন ৰাইজে তাত কাপোৰ শুকুৱাই ৰাখিছে। ইয়াতকৈ আচলতে দুৰ্ভাগ্যজনক বিষয় হ'ব পাৰেনে? আমি পৌৰসভাক প্ৰশ্ন উত্থাপন কৰিব বিচাৰিছোঁ যে আচলতে এই যি বাছস্থান ডুমডুমা নগৰৰ যিসমূহ ৰাইজে আচলতে কৰ দিছে, সেই কৰৰ টকাৰে আচলতে এই বাছস্থান নিৰ্মাণ কৰা হৈছে, কিন্তু আজি দেখিবলৈ পাইছোঁ যে ডুমডুমা ৰাইজৰ যি সুবিধাৰ্থে এই বাছস্থান নিৰ্মাণ কৰা হৈছিল, সেইসমূহ কিন্তু আচলতে ইয়াত বিভিন্ন মদাহীৰভাৱে আচলতে ইয়াত নিৰ্মাণ কৰি দিয়াহে আমি দেখিবলৈ পাইছোঁ। গতিকে আমি এটা কথা আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে একদম প্ৰশ্ন উত্থাপন কৰিব বিচাৰিছোঁ, আৰু এটা কথা ক'ব বিচাৰিছোঁ যে অতি শীঘ্ৰে এই বাছস্থানটো পুনৰ নিৰ্মাণ কৰি আচলতে ইয়াত সঠিককৈ এটা বাছস্থান গঢ়ি তুলিব লাগে, মুকলি কৰিব লাগে। আৰু এটা কথা ক'ব বিচাৰিছোঁ যে যি ইয়াত ৱাইন শ্বপ দুখন আছে, আচলতে সেই ৱাইন শ্বপ কেইখনৰ ওপৰত বিভিন্ন সময়ত কিন্তু অভিযোগ উত্থাপন হৈ আহিছে। গতিকে সেই অভিযোগসমূহৰ ভিত্তিত কিন্তু এই ৱাইন শ্বপ কেইখনো বন্ধ কৰিব লাগে বুলি আমি ইয়াৰ পৰা দাবী উত্থাপন কৰিব বিচাৰিছোঁ। নিশ্চয়কৈ এগৰাকী সমাজ সচেতন যুৱক হিচাপে উল্লেখ কৰিছে ইতিমধ্যে। আৰু আপোনালোকে যদি মন কৰে, সোঁফাল আৰু বাওঁফালে দুখনকৈ ৱাইন শ্বপ আছে ইয়াত কেৱল, আৰু ইয়াত যিসকল মদ্যপান কৰে সেই লোকসকলেহে
দিনে ৰাতিয়ে ভিৰ কৰে। ইয়াত বাছ নৰখে, ইয়াত যাত্ৰী নাথাকে, এক কদৰ্যময় পৰিৱেশে বিৰাজ কৰিছে আজি 10 বছৰে। 2014 চনৰ পৰা বৰ্তমান 2024 আৰু এই 2014 চনতেই নিৰ্মাণ হোৱা যিটো ডুমডুমাৰ বাছ আস্থান, ই আচলতে বৰ্তমান এক গোহালি বা এক ভূত বাংলালৈ পৰ্যবেক্ষিত হৈছে বুলিও উল্লেখ কৰিব পাৰি। আৰু যিসকল ৰাইজ আছে তথা স্থানীয় সচেতন যুৱকসকল আছে, তেওঁলোকে দাবী জনাইছে যে অতি শীঘ্ৰে এই বাছ আস্থানটো যাত্ৰী বা বাছ চালকসকলৰ বাবে মুকলি কৰিব লাগে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।